নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগৰ পাঠত আমি দ্বন্দ্ব সমাহ আৰু দ্বিগু সমাহ সম্পৰ্কে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনা কৰিম বহুব্ৰীহি সমাহ আৰু কৰ্মধাৰয় সমাহ। তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'সমূহ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবা। বহুব্ৰীহি সমাহ, যি সমাহত সমস্ত পদে ব্যস্ত পদবিলাকৰ উৎপত্তিগত অৰ্থ নুবুজাই অন্য এক বিশেষ অৰ্থ বুজায়, তাক বহুব্ৰীহি সমাহ বোলে। যেনে পদ্মনাভ, পদ্ম আছে নাভিত যাৰ, তেওঁ পদ্মনাভ, পদ্মনাভ বিষ্ণু। সুহৃদ, শোভন হৃদয় যাৰ, তেওঁ সুহৃদ। চুলীয়া চুলি, পৰস্পৰ চুলিয়ে চুলি ধৰি কৰা যি যুঁজ। হাত দীঘল, হাত দীঘল যাৰ। নেক্সট কৰ্মধাৰয় সমাহ, যি সমাহত ব্যস্ত পদবোৰ বিশেষ্য আৰু বিশেষণ ৰূপে যোগ হয়, তাক কৰ্মধাৰয় সমাহ বোলে। যেনে ৰঙা ফুল, ৰঙা যি ফুল। পিতল চকু, পিতল বৰণৰ যি চকু। পকা কল, পকা যি কল। মৰুভূমি, মৰু যি ভূমি। আজিলৈ ইমানে, নমস্কাৰ।